নিশ্চয়কৈ দেৱচা আচলতে গোটেই কথা বতৰাখিনি আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত মই শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু এটা মই দৃশ্যাংশ এই মুহূৰ্তত দেখাইছোঁ। এয়া হৈ গ'ল জিলা আয়ুক্তত যিসকল কৰ্মৰত যিসকল লোক আছে সেই লোকসকলে ৰাজপথলৈ ওলাই আহিছে। কাৰণ এটাই, কালি শিৱসাগৰ জিলাৰ যিগৰাকী আয়ুক্ত সেই আয়ুক্তৰ লগত অখিল গগৈ এক আলোচনাত মিলিত হৈছিল। আলোচনাত মিলিত হোৱাৰ পিছতে অখিল গগৈয়ে এই শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ইতিমধ্যে সেই যিসমূহ ভিডিঅ' আছে ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰপিছতে এইদৰে আচলতে জিলা আয়ুক্ত কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীয়ে আচলতে মূৰত, ডিঙিত, হাতত বিভিন্ন স্থানত আচলতে ক'লা কাপোৰ মাৰি এইদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো এই মুহূৰ্তত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা দেখাইছোঁ। মই কৰ্মচাৰীসকল আছে তেওঁলোকৰ লগত কথা পাতিম। দাদা, কালি যিটো ঘটনা ঘটিছে যথেষ্ট বেয়া এটা ঘটনা ঘটিছে। এগৰাকী জিলাৰ মুৰব্বী আৰু তেওঁৰ লগত আচলতে দুৰ্ব্যৱহাৰ, কি ক'ব? তাৰমানে আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বতে যোৱা 19 তাৰিখৰ পৰা আমাৰ শিৱসাগৰ জিলাত এই যি শেহতীয়া প্ৰলয়ংকাৰী বানে আমাৰ শিৱসাগৰ জিলাৰ ৰাইজক যথেষ্টখিনি দুৰ্ভোগ ভোগাইছে। এই ক্ষেত্ৰত আমাৰ কৰ্মচাৰীৰো বহুতৰ ঘৰ বানপানীত ডুব গৈ আছিলে। আমাৰ কৰ্মচাৰীসকলে, আমাৰ বিষয়াসকলে অকল জিলা আয়ুক্ত কাৰ্যালয়ৰ নহয়, আমাৰ যিবিলাক লাইন ডিপাৰ্টমেণ্ট আছে সকলো ডিপাৰ্টমেণ্টৰ আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে দিন ৰাত একাকাৰ কৰি আমাৰ সহকৰ্মী আমাৰ বহুতে কাৰ্যালয়তে থাকি লৈছিলে। যথেষ্টখিনি কষ্ট কৰি আছে আৰু এইখিনি কাৰ নেতৃত্বত হৈ আছে? আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বতে হৈ আছিলে। কিন্তু যদি মাননীয় বিধায়ক মহোদয়ৰ কিবা যদি অসন্তুষ্টি আছে, তেখেতে সেইখিনি প্ৰকাশ কৰাৰ এটা বেলেগ ধৰণৰ পন্থা ল'ব পাৰিলেহেঁতেন। গোটেই বস্তুখিনি তেখেতে উপযুক্তভাৱে উপযুক্ত স্থানত তেওঁ উপস্থাপন কৰিব পাৰিলেহেঁতেন। তেখেতৰ যদি কিবা অসন্তুষ্টি আছে সেই কথা আমাৰ মুখ্য সচিব মহোদয়ক জনাব পাৰিলেহেঁতেন, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব পাৰিলেহেঁতেন। তাকে নকৰি তেখেতে ৰাজহুৱাভাৱে আমাৰ জিলা আয়ুক্ত মহোদয়ক যথেষ্ট দুৰ্ব্যৱহাৰ কৰা আমি দেখিলোঁ। আৰু তেখেতে এই গোটেই বস্তুখিনি যেতিয়া সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হ'ল, এই বিষয়টোৱে আমাক যথেষ্ট মনোকষ্ট দিছে সকলোকে। আমি আজি একেলগ হ'লোঁ। আমাৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আজি কিছু সময় আগতে বৈঠক অনুষ্ঠিত হৈ যায়। সেই বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি আমি ইয়াতে অৱস্থান ধৰ্মঘট কৰিবলৈ সিদ্ধান্ত ল'লোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ গোটেই দিনটো আমি আজি কৰ্মবিৰতি কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ মাননীয় বিধায়ক মহোদয়লৈ আমি এখন পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছোঁ। তেখেতে গোটেই বিষয়টোৰ ওপৰত পুনৰ বিবেচনা কৰি আমি তেখেতক দাবী জনাইছোঁ যাতে তেখেতে ৰাজহুৱাভাৱে গোটেই বস্তুটো তেখেতে ভুল স্বীকাৰ কৰি লয়। নিশ্চয়কৈ মই এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ। এয়া হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কোনো দল সংগঠনৰ প্ৰতিবাদ নহয়। এয়া হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী, যিসকলে আচলতে যোৱা 19 জিলাৰ পৰা নিজৰ দায়িত্বসমূহ সততাৰে পালন কৰি আহিছিল জিলা আয়ুক্তগৰাকীৰ নেতৃত্বত। কিন্তু কালি জিলা আয়ুক্তগৰাকীক যেতিয়া দুৰ্ব্যৱহাৰ কৰিছিল তাৰ পিছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এয়া। মই আৰু এজন কৰ্মচাৰী আছে, মই তেওঁৰ ওচৰলৈ মুজাক্কিৰ জলপ্ৰলয়ৰ যি আজি এমাহ মাত্ৰ পাৰ হৈছে আৰু এমাহ পাৰ হোৱাৰ এই সময়খিনিত যদি প্ৰশাসন যন্ত্ৰটোৱেই এনেদৰে অচল হৈ পৰে বা এদিন বা দুদিনৰ কাৰণেও যদি তেওঁলোকে কৰ্মবিৰতি পালন কৰি থাকে, তেতিয়াহ'লে সাধাৰণ ৰাইজৰ অসুবিধা যে হ'ব সেয়া কিন্তু নিশ্চিত। গতিকে সেই সন্দৰ্ভত তেওঁলোকে কিবা ক'ব খুজিব নেকি? আপুনি সেই সন্দৰ্ভত তেওঁলোকক প্ৰশ্ন কৰক। সেই কথা বতৰাখিনি শুনিব নিম। হয়, যিহেতু দেখা গৈছে যে জলপ্ৰলয়ৰ এটা মাহ সম্পূৰ্ণ হৈ গৈছে যোৱা 19 তাৰিখৰ দিনাখন। কিন্তু এই সময়ত আপোনালোকৰ এই যিটো প্ৰতিবাদ বা এনেধৰণৰ কৰ্মবিৰতি আচলতে ৰাইজক যথেষ্ট দুৰ্ভোগ ভোগাব। কিন্তু এই কথা বতৰাখিনি হোৱাৰ ক্ষেত্ৰত মূলতঃ দোষাৰোপ কৰিব লাগিব বিধায়কগৰাকী। কাৰণ বিধায়কগৰাকীয়ে যেতিয়া আয়ুক্তগৰাকীৰ লগত এনেধৰণৰ ব্যৱহাৰ কৰিছিল তাৰপিছত আপোনালোকে এনেকৈ বহিবলগীয়া হৈছিল। যোৱা 19 জুলাইৰ পৰা এই 19 আগষ্টলৈকে আপোনালোকে সততাৰে কাম কৰি আছিল, আপোনালোকে ৰাইজৰ লগত আছিল, ৰাইজৰ মাজত আছিল। তাৰপিছত এই যিটো ৰাইজে এইকেইদিন আচলতে যদি আপোনালোকে কৰ্মবিৰতি পালন কৰে, ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিব। এই সন্দৰ্ভত কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? আমি অত্যন্ত দুখিত যে আমাৰ কাৰ্যৰ দ্বাৰা ৰাইজ কিছু পৰিমাণে হ'লেও ক্ষতিগ্ৰস্ত হ'ব। কিন্তু আমি
এই আমি যিহেতু বিধায়ক মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিম বিষয়টো স্পষ্ট কৰি দিবৰ কাৰণে, গতিকে মই ভাবোঁ তেখেতে সোনকালেই ইয়াৰ তাৎক্ষণিকভাৱে আমালৈ উত্তৰ প্ৰদান কৰিব, যিটোৱে বানাক্ৰান্তসকল যাতে ক্ষতিগ্ৰস্ত নহয় সেই কথাটোৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মই ভাবিছোঁ। আমাৰ মানে ব্যৱস্থাটোৰ প্ৰতি তেখেতে যি কাম কৰি আছে আমি সঁচাকৈ শলাগ লৈছোঁ, কিন্তু এজন যেতিয়া আয়ুক্ত মহোদয়ক যেতিয়া মানে প্ৰশাসনীয় মুৰব্বীক যি ব্যৱহাৰ কৰি দিলে, সেই ব্যৱহাৰ কৰি দিয়াৰ লগে লগে ইয়াৰ লগত জড়িত থকা প্ৰতিজন মানুহে খুব মানে দুখ পাইছে, অন্তৰত যথেষ্ট দুখ পাইছে। গতিকে তেখেতসকলে আপোনালোকে জানে যে ভালকৈ যেতিয়া এটা সুস্থ পৰিৱেশ থাকে তাতে কৰ্ম সংস্কৃতিয়ে বিৰাজ কৰে। গতিকে মানুহবিলাক মানসিকভাৱে যিহেতু কষ্ট পাইছে, সেইকাৰণে আজি তেখেতসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ সকলোৱে, যিহেতু আমাৰ আজি এই যিটো বিষয় আছে এই বিষয়টো আমি প্ৰতিবাদ কৰিম, আৰু সেই মৰ্মে আজি সভাত সিদ্ধান্ত লৈছে। আমাৰ সকলোৱে ক'লা বেজ পৰিধান কৰিছে, আপোনালোকে দেখিছেই। গতিকে আমি বিষয়টো দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু আমি সিদ্ধান্তই লৈছোঁ সভাত যে আমি বিধায়ক মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিম। তেখেতে যদি এই সম্পৰ্কে কয় যে এইটো মোৰ ইচ্ছাকৃত নাছিল, দুখ স্বীকাৰ কৰি দিয়ে, আমি লগে লগে আকৌ কামত যাম, যাতে আমাৰ বানাক্ৰান্তসকল ক্ষতিগ্ৰস্ত নহয়। নিশ্চয়কৈ দেৱস্বক ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁলোকে আচলতে বিধায়কলৈ এক পত্ৰ প্ৰেৰণ কৰিব, আৰু যিমান সোনকালে হয় বিধায়কগৰাকীয়ে যদি এই ঘটনাটোৰ সন্দৰ্ভত আচলতে নিজৰ দুখটো আচলতে স্বীকাৰ কৰে, তাৰপিছত তেওঁলোকে আচলতে এই যি কৰ্মবিৰতি, তেওঁলোকৰ যি কৰ্মবিৰতি, সেই কৰ্মবিৰতি তেওঁলোকে আচলতে সামৰণি মাৰিব। আৰু এই মুহূৰ্তত মই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ, আৰু কাৰ্যালয়ৰ পৰিৱেশটো দেখাইছোঁ। মই যেনিয়ে চাইছোঁ তেনিয়ে আচলতে এই যিসকল লোকে আচলতে যোৱা 19 জুলাইৰ পৰা আচলতে সততাৰে কাম কৰি আছিল, এইসকল লোকে আচলতে এইদৰে আচলতে ৰাজপথত বহিব লগাটো আচলতে যথেষ্ট এক দুৰ্ভাগ্যজনক বিষয়। আৰু এই মুহূৰ্তত যিটো দৃশ্যাংশ, সেই দৃশ্যাংশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ দেখাইছোঁ। এগৰাকী যুৱতী আছে, মই আপোনাৰ লগতে কথা পাতিম। যোৱা 19 তাৰিখৰ পৰা পৰহি 19 তাৰিখলৈকে এটা মাহ আপোনালোকে ডিচিৰ আয়ুক্তগৰাকীৰ নেতৃত্বত কাম কৰি আছিল, কিন্তু আপোনালোকৰ এই যিটো প্ৰতিবাদ বা এই যিটো ঘটনা, অনাকাংক্ষিত যিটো ঘটনা সংঘটিত হ'ল, এইটোৰ পৰা সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হ'ব। আপোনালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে? নহয়, ৰাইজৰ কাৰণে আমি এতিয়া সদায় আছোঁ আৰু এতিয়াও থাকিম, কিন্তু কথাটো হ'ল মানে এতিয়াও যিখিনি মানুহৰ কাৰণে আমি কৰিব লাগে অলৰেডি কৰিয়ে আছোঁ, কিন্তু মানুহবিলাকক মানে এতিয়া আমাক ফেচবুকে হওক বা য'তে ত'তে চবতে এইটো বস্তু মানে এনেকুৱাকৈ দেখুওৱা হৈছে যে এটা নিগেটিভ PR চলাই দিয়া আছে যে জিলা আয়ুক্তৰ কাৰ্যালয়ে কোনো ধৰণৰ কাম কৰা নাই, জিলা আয়ুক্তৰ কাৰ্যালয়ে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই। কিন্তু এটা কথা চবকে মই জনাই দিওঁ ইয়াৰ থ্ৰুৱেদি যে এই 19 তাৰিখৰ পৰা যোৱা 19 তাৰিখৰ পৰা আজি 19 তাৰিখলৈকে বিভিন্ন দল সংগঠন, মই ইয়াত দল সংগঠন বুলি কৈছোঁ, কোনো এটা মই পাৰ্টিকুলাৰ দলৰ নাম কোৱা নাই, বিভিন্ন ধৰণৰ দল সংগঠন, বিভিন্ন ধৰণৰ নেতা আহি পেলাই ইয়াত আহি পেলাই দাবী কৰে, মোক গাড়ী লাগে, এক গাড়ী মোক পানী লাগে, এক গাড়ী মোক ৰেচন লাগে, দি দিয়া হৈছে, মই অমুকৰ মানুহ হয়, অমুক দলৰ মানুহ হয়, তেনেকৈ আমাৰ ইয়াৰ পৰা বস্তুৰ যোগান ধৰা হৈছে। আৰু তাত গৈ পেলাই বেনাৰ লগাই কয় যে মই নিজে আনিছোঁ, মোৰ পাৰ্চনেল পইচাই আনিছোঁ। গতিকে সেই তেনেকুৱা কিছুমান ব্যৱস্থা হৈ আছে। তথাপিও আমাৰ আয়ুক্ত মহোদয়ে তথাপিও কোনো একদম বিনা দ্বিধাৰিত প্ৰত্যেকটো সহায় আগবঢ়াইছে, এটা কাৰণে যাতে মানে ৰাইজে সুবিধাখিনি পায়। গতিকে সেই তেনেকৈ ৰাইজৰ তাৰমানে আল্টিমেটলি সুবিধাটো বহুত, মই কোৱা নাই যে NGO বিলাকে সহায় কৰা নাই, NGO বিলাকে সহায় কৰিছে, বহুত মানুহ ব্যক্তিয়ে পাৰ্চনেলি আহি পেলাই যথেষ্ট সহায় কৰিছে গ্ৰাউণ্ডত। কিন্তু তাৰ উপৰিও যিখিনি বস্তু তাৰমানে হয়তো আঁৰত মানে সেই জিলা প্ৰশাসনৰ থ্ৰুৱেদিয়ে সহায় কৰা হৈছে, কিন্তু মানে নামটো লৈছে বেলেগে। আৰু বৰ্তমান আমি তেনেকুৱাই কৰি আছোঁ যে যিহেতুকে এতিয়াও আমি কাম কৰিম, মই কোৱা নাই যে কাম নকৰিম বা আমি কোৱা নাই যে কাম নকৰিম, কিন্তু বৰ্তমান যিহেতুকে বিধায়ক মহোদয় এজন জনৰ মানে সকলোৱে মানে প্ৰতিনিধি হৈ, জনপ্ৰতিনিধি হৈও যে এজন মানে যিজন মানে এজন প্ৰশাসনিক বিষয়া IAS পাছ, তেওঁ মানে যিহেতুকে UPSC পাছ কৰি আজি আহিছে, হয় এনেকুৱা অপব্যৱহাৰ কৰিছে, সেই তেওঁ আমাৰ অভিভাৱক, যিহেতুকে তেওঁ আমাৰ অভিভাৱক স্বৰূপ, তেনেকুৱা অপব্যৱহাৰ কৰাৰ কাৰণে আমাৰ দুখ লাগিছে। আজি দুখ লগাৰ কাৰণে আমি মাত্ৰ এটাই বিচাৰিছোঁ, কোনো ধৰণৰ আমি ইয়াত চৰকাৰ বিৰোধী কাম কৰা নাই, কোনো ধৰণৰ আমি ৰাইজৰ বিৰুদ্ধে আমি কোনো কাম কৰা নাই, ৰাইজৰ হকে আমি সদায় আছোঁ, এতিয়াও কাম কৰিম। তাতে হয়তো খুটি নাটি কেতিয়াবা থাকিব পাৰে, আমি এতিয়াও হয়তো শুধৰণি কৰিবলৈ চেষ্টা কৰি আছোঁ। মানুহ মাত্ৰেই ভুল, কিন্তু মাত্ৰ আমাক বৰ্তমান এটা বস্তুৱে লাগে যে বিধায়ক মহোদয়ে যি অপব্যৱহাৰ কৰিলে তাৰ কাৰণে মানে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব, তাকো পাব্লিকলি, তেতিয়াহে আমি বাকী কামখিনি আগুৱাই নিম। মই কোৱা নাই যে আমি কাম নকৰিম, কাম কৰিম, এতিয়াও কৰিম, কিন্তু সেই মানে আল্টিমেটলি আমাৰ মানে দাবী সেইটোৱে মানে। ধন্যবাদ। নিশ্চয়কৈ আচলতে এয়া আছিল শিৱসাগৰ জিলা। নিশ্চয়কৈ মুজাক্কিৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু আমি এটা কথা বৃহত্তৰ বানাক্ৰান্ত ৰাইজৰ স্বাৰ্থত ক'ব লাগিব যে শিৱসাগৰৰ যিসকল ৰাইজ তেওঁলোকৰ এতিয়াও দুৰ্ভোগ শেষ হোৱা নাই। বানাক্ৰান্তসকলৰ দুৰ্দশা আমি প্ৰতিদিনেই দেখুৱাই আহিছোঁ, প্ৰতিটো সংবাদ মাধ্যমেই দেখুৱাই আহিছে। আৰু তেনে অৱস্থাত আজিৰ দিনটোত যি সময়ত খাদ্য বস্ত্ৰ বাসস্থানৰ কাৰণে শিৱসাগৰবাসীয়ে হাহাকাৰ কৰি থাকিবলগীয়া অৱস্থা হৈছে, সেই সময়ত কাৰোবাৰ অহমিকা, কাৰোবাৰ ভুল বুজাবুজিৰ বাবে প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণ অচল কৰি কৰ্মবিৰতি পালন কৰাটো কোনো কাৰণতেই কিন্তু বৰ শুভনীয় নহয়। এটা অশুভনীয় কথা হৈছে। এই ক্ষেত্ৰত দুয়োপক্ষই নিজাববীয়াকৈ বুজাবুজি কৰি ল'লে ভাল, কাৰণ এয়া কাৰোবাৰ ব্যক্তি স্বাৰ্থ নহয়, এয়া বানাক্ৰান্তসকলৰ,
শিৱসাগৰৰ বানাক্ৰান্ত যিসকল ৰাইজ আছে, বৃহত্তৰ ৰাইজ আছে, সেই ৰাইজৰ স্বাৰ্থত এয়া আমাৰ অনুৰোধ।